নমস্কাৰ, মোৰ নাম জ্যোতিষ্ম বৰা। জ্যোতিপাঠশালা অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ' আৰম্ভণিতে এটা কথা ক'ব বিচাৰিছোঁ যে এটা খুব বিতৰ্ক হৈ আছে যে বহিৰাজ্যৰ বিএড, পশ্চিমবংগৰ বিএড, মগধৰ বিএড তেনেকৈতো সকলোৱে কৈ আছে। কিন্তু মই আজি মোৰ দৰ্শকসকলক সুধিব বিচাৰিছোঁ যে আপোনালোকে সঁচাকৈ কিমান মানুহ চিনি পায় বাৰু বহিৰাজ্যত বিএড কৰা? এইটো কথা ঠিক সকলোৱে এজন, দুজন, তিনিজন, চাৰিজন মানুহ চিনি পায়। যদি সঁচাকৈ এই সংখ্যাটো অধিক হৈ গৈছে তেন্তে হ'লে কিন্তু আমাৰ যোনসকলে ৰেগুলাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ ইগনোৰ কৰা ছাত্ৰ ছাত্ৰী যোনসকলে অসমত থাকি নিজৰ দক্ষতাৰে কামখিনি কৰিবলৈ সক্ষম হৈছে, তেনেকুৱা ছাত্ৰ ছাত্ৰীসকল কিন্তু এটা পোষ্ট পোৱাৰ ক্ষেত্ৰত কিন্তু ব্যৰ্থ হ'ব। গতিকে আপোনালোকে কোনে কিমানজন মানুহৰ বিষয়ে জানে, কমকৈ হ'লেও এজন দুজনৰ বিষয়ে আপোনালোকে অন্ততঃ কমেণ্ট বক্সৰ যোগেদি জনাওক যে মই এজন জানো, মই দুজন জানো। এনেকৈ কিন্তু বহুত মানুহ আছে। সেই কথাটো অন্ততঃ জনালেও এটা কথা গম পোৱা যাব যে ইমানখিনি মানুহ আছে। কিমান মানুহ আছে সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ গৈছে। ঠিক আছে, কিন্তু মই লগতে এইটোও কথা কৈ দিছোঁ যে কোনোবাই বহিৰাজ্যত বিএড কৰিছে বা যিকোনো এটা কোৰ্চ কৰিছে, তেওঁলোকে যদি সঁচাকৈ লিগেলি কৰিছে, লিগেলি মানে মই গম পাইছোঁ যোনসকলে, মই আগতেও কৈছোঁ যে দিল্লী ইউনিভাৰ্চিটিত কৰিছে, পুনে ইউনিভাৰ্চিটিত কৰিছে, কোনোবাই কৰিছে, যদি লিগেলি কৰিছে তেওঁলোক যদি যোগ্য হয় তেওঁলোকে পাব লাগে। সেইটো কিন্তু মোৰ চেনেলৰ ফালৰ পৰা কৈছোঁ, কাৰণ এইটো যে কোনোবাক টাৰ্গেট কৰাটো আমাৰ লক্ষ্য বা উদ্দেশ্য নহয়। আমাৰ হৈছে যে যোনজন সঁচাকৈ মানে এটা কাম কৰিছে, যোনজনে সঁচাকৈ মানে নিষ্ঠাবান হিচাপে কাৰ্য কৰিছে, সেইজনে কিন্তু পাব লাগে। মই সেইটোৱে ক'ম। গতিকে বাৰে বাৰে কৈ আছোঁ যে এটা লিগেল, এটা ইলিগেল। যদি ইলিগেল কৰিছে পাব নালাগে, লিগেলি হয় যদি পাব লাগে, কথা সিমানেই। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে কালি কেইবাজনো বন্ধুৱে কমেণ্ট কৰিছিলে, মই এটা স্ক্ৰীনশ্বট দেখুৱাই লৈছোঁ, চাই লওক যে ইয়াত ডাইৰেক্ট লিখা আছে, গুগলত চাৰ্চ কৰিছিলোঁ মই, এজন ব্যক্তিয়ে বিএড আৰু MA কেতিয়া কৰিব পাৰিব? যদি বিএডটো ৰেগুলাৰ হয়, MAটো ডিষ্টেঞ্চত হয়, তেতিয়া ছেম টাইমতে ক'ব পাৰিব। এইটো হৈছে ইয়াৰ মূল কথা। আৰু এটা স্ক্ৰীনশ্বট দেখুৱাই লৈছোঁ আপোনালোকক, চাই লওক, 2 নম্বৰ স্ক্ৰীনশ্বটটো চাই লওক যে ইয়াত লিখা আছে দুটা ৰেগুলাৰ কোৰ্চো একেলগে কৰিব পাৰিব, যদিহে কি হৈছে যে ক্লাছ টাইমিংটো বেলেগ বেলেগ হয়, অভাৰলেপিং নহয়। বুজি পাইছে? যদি ক্লাছ টাইমিংটো বেলেগ বেলেগ হয় তেতিয়াহ'লে কিন্তু দুটা ৰেগুলাৰ কোৰ্চো কৰিব পাৰিব। যদি কোনোবা এনেকুৱাও আছে ক্লাছ টাইমিং চেঞ্জ হৈছে, যদি এটা দিনত হয় এটা ৰাতি হয়, তেনেকুৱা যদি কিছুমান প্ৰচেছ আছে তেনেহ'লে আপোনালোকে কৰিব পাৰে, কোনো প্ৰব্লেম নাই। ঠিক আছে, গতিকে আপোনালোকে যোনসকলৰ টেনশ্যন হৈ আছিলে এনেকুৱা ক্ষেত্ৰত চিন্তা কৰাৰ প্ৰয়োজন নাই। আমি যিমান দূৰ জানো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু কিছুমান ছাত্ৰ ছাত্ৰীয়ে এটা কমেণ্ট কৰি আছিলে যে মই ইমান চনত MA কৰিছিলোঁ কিন্তু মোৰ বেক আছিলে, মই বিএড কৰিলোঁ, কি হ'ব? চাওক, মই ভালদৰে বুজাই দিছোঁ। এজন ল'ৰা বা ছোৱালীয়ে যেনিবা 2020 চনৰ পৰা 2022 চনলৈকে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে। ঠিক আছে, তাৰপিছত কি হ'ল, 2022 চনৰ পৰা যেনিবা 2024 চনলৈকে বিএড কৰিলে, হ'ল। কিন্তু কি হৈছে যে এই ল'ৰাটোৰ পৰা ছোৱালীজনী কিন্তু 22 চনত মাষ্টাৰ ডিগ্ৰী কমপ্লিট নহ'লে, যেনিবা 4th চেম 3rd চেম কিবা এটা চেমত যেনিবা বেক আছিলে। ঠিক আছে, তাই কিন্তু মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট হৈছে 2023 চনতহে। বুজি পালে? 2023 চনতহে কিন্তু মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট হৈছে, বা আৰু এবছৰ যেনিবা তাই বেক দি দিলে, 2024 চনতহে মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট হৈছে। কিন্তু তাই ষ্টাৰ্টিং কেতিয়া হৈছিলে? ষ্টাৰ্টিং হৈছিলে কিন্তু 2020 চনত। গতিকে তাই ইয়েৰটো কিন্তু 2020ৰ পৰা 2022লৈকে ধৰা হয়, কাৰণ বিএড কৰিবলৈ আগতো এতিয়া মাষ্টাৰ দেখুৱাব নালাগে, যিহেতু গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট দেখুৱাই কৰিব পাৰে। গতিকে কিন্তু এইটো ইলিগেল নহয়। এটা আপোনালোকৰ যদি বেক আছে কেনেবাকৈ কোনোবা এটা টাইমত, কিন্তু ছেম টাইমতে আপোনালোকে বিএড আৰু মাষ্টাৰ্ছ কৰিব, মানে চাৰ্টিফিকেটখনত যদি তেনেকৈও থাকে কিন্তু কোনো ধৰণৰ প্ৰব্লেম নাথাকে। প্ৰব্লেম কেতিয়া থাকিব? যদি 2022 চনত বিএড এডমিশ্যন লৈছে, ছেম আপুনি 2022 চনতে মাষ্টাৰৰ এডমিশ্যন লৈছে, ৰেগুলাৰ আৰু টাইমিংটো ছেম। বুজি পাইছে? আজিকালিতো দিনত ৰাতি তেনেকৈতো বহুত কম আছে, আৰু বৰ বিশেষ নাজানো মই। যদি এতিয়া আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ লৈছে বা যিকোনো এখন ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ লৈছে, আৰু আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিতে বা গুৱাহাটী ইউনিভাৰ্চিটিতে যেনিবা বিএড কৰিছে, তেতিয়াতো প্ৰব্লেম হ'বই। সেইখিনি চালেই হ'ল। আৰু কিন্তু ইয়াৰ উদ্দেশ্য এইটো নহয় যে কাৰোবাক টাৰ্গেট কৰাটো আমাৰ উদ্দেশ্য নহয়, বাৰে বাৰে কৈ আছোঁ চেনেলৰ জৰিয়তে। কিন্তু কি হৈছে যে যোনসকলে অযোগ্য তেওঁসকলক আঁতৰাই দিয়াটো কিন্তু আমাৰ চেনেলৰ জৰিয়তে যিমান দূৰ পাৰোঁ চেষ্টা কৰিম। আৰু আপোনালোকে নিজে নিজে গ্ৰুপ বনাওক, যে এখন মেম'ৰ নাম দিয়ক, আৰু অন্ততঃ আজি কমেণ্ট যোগে জনাওকচোন আপোনালোকে কিমানজন ৰাজ্যত বিএড কৰা ছাত্ৰ ছাত্ৰীক চিনি পায়, নিজে চিনি পায়, যি কিন্তু ক্লাছ কৰা নাই। তেনেকৈ কিন্তু বহুতক চিনি পায়, ক'বলৈ ভয় কৰে বা বেয়া পায়, তেনেকুৱা এটা হয়। ঠিক আছে, আপোনালোকে এইখিনি জনাবলৈ চেষ্টা কৰক। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।